জুবিন গাৰ্গৰ ন্যায় বিচাৰি এইবাৰ সদৌখন ছাত্ৰ সন্থাৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী আৰু এই মুহূৰ্তত শ্বহীদ ন্যাসৰ সন্মুখত আমি দেখাব বিচাৰিছোঁ সদৌখন ছাত্ৰ সন্থাৰ এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু উপস্থিত আছে সদৌখন ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু এই মুহূৰ্তত কৈছোৱে যে জুবিন গাৰ্গৰ ন্যায় বিৰুদ্ধে আসলতে প্ৰতিবাদ কৰিব লগা হৈছে আসলতে এক দুখৰ বিষয় এই কথাটো থকাৰ পাছতো চৰকাৰে আসলতে চৰকাৰী পক্ষৰ গাত বলোৱাটো আশ্চৰ্যজনক কথা আৰু এই মুহূৰ্তত আৰু যিখনৰ জৰিয়তে দুখীয়া আইনৰ সৰুঙাৰে সাৰি যোৱাৰ কোনো অৱকাশ নাথাকিব যেতিয়ালৈকে ক্ষিপ্ৰ পানী নসৰকা তদন্তৰ জৰিয়তে এনে এখন চাৰ্জশ্বিট প্ৰস্তুত নহ'ব যাৰ জৰিয়তে দুখীয়া কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব তেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায় আৰু যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপাব তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব এটা কথা স্পষ্ট জুবিন গাৰ্গ এটা আগ্নেয়গিৰিৰ নাম আৰু এই আগ্নেয়গিৰিত যিয়ে ৰাজনীতিৰ ৰুটি সেকিবলৈ যত্ন কৰিব সি চাৰখাৰ হৈ যাব এই কথাটো স্পষ্ট অসমৰ মানুহে জুবিন গাৰ্গক লৈ ৰাজনীতি সহ্য নকৰে সেয়া শাসক দলেই হওক বিৰোধী দলেই হওক জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কোনো ধৰণেৰে অসমত হ'বলৈ দিয়া নহ'ব জুবিন গাৰ্গক ন্যায় দিব লাগিব এই মুহূৰ্তত কোনো ধৰণৰ ৰাজনৈতিক চল চাতুৰি কথা বতৰাই আমাক ন্যায়ৰ সংগ্ৰামখনৰ মূল লক্ষ্যৰ পৰা লক্ষ্যভ্ৰষ্ট কৰিব নোৱাৰে এই কথা স্পষ্ট অসমীয়া সত্তা আছিল আৰু অসমীয়া সত্তাৰ জুবিনৰ বাবে ৰাজপথত নামিব লগতে এটা দুখৰ বিষয় হৈ পৰিছে কিন্তু চৰকাৰখনে গুৰুত্ব প্ৰদান নকৰে গোটেই কথাটোৱে দুৰ্ভাগ্যজনক লজ্জাজনক যে জুবিন গাৰ্গৰ কাৰণে ন্যায় বিচাৰি আমি ৰাজপথত নামিব লগা হৈছে যিগৰাকী ব্যক্তি যিকোনো অন্যায়ৰ বিৰুদ্ধে সংগ্ৰামত অসমীয়া জাতিৰ সন্মুখৰ সেনাপতি আছিল যিগৰাকী ব্যক্তিয়ে ৰজাঘৰত যিয়েই নাথাকক উচিত কথাটো ক'বলৈ কেতিয়াও ভয় নকৰি ফেপেৰি পাতি ধৰিছিল সেই ব্যক্তিগৰাকী নোহোৱা হৈ যোৱাৰ পাছত তেওঁৰ বাবে ন্যায় বিচাৰি আমি ৰাজপথত নামিবলগীয়া হোৱাটোৱে দুৰ্ভাগ্যজনক কিন্তু এই কথাটো স্পষ্ট যে ইয়াতকৈ বেছি দুৰ্ভাগ্যজনক হ'ব যদি জুবিন গাৰ্গে ন্যায় নাপায় আৰু সেইকাৰণে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আমি ৰাজপথত নামিছোঁ আৰু যেতিয়ালৈকে ন্যায় নহ'ব তেতিয়ালৈকে সংগ্ৰাম অব্যাহত থাকিব আমি ইতিমধ্যে কৈছোঁ যে জুবিন গাৰ্গৰ ন্যায় বিৰুদ্ধে ইতিমধ্যে প্ৰতিবাদ চলিছে আৰু এই প্ৰতিবাদৰ ইতিমধ্যে বাৰে বাৰে কোৱা হৈছিল যে চৰকাৰী পক্ষ যিধৰণে কৈছে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হ'ব পানী নসৰকাৰ ধৰণে বিষয়খিনি তেওঁলোকে মন্তব্য কৰিছে যদিও সদৌখন ছাত্ৰ সন্থা অৰ্থাৎ বিজেপিয়ে ন্যায় বিচাৰিছে জুবিন বিচাৰি ইতিমধ্যে বিজেপিয়েও প্ৰতিবাদ কৰিব লগা হৈছে আৰু সেই পৰিস্থিতিত আমি জ্যেষ্ঠসকলক চাম জুবিন গাৰ্গৰ ন্যায় বিচাৰি আপোনালোকে আজি প্ৰতিবাদ কৰিছে আৰু কৰিয়ে থাকিম ন্যায় নোহোৱালৈকে আচলতে জুবিন গাৰ্গৰ ন্যায় বিচাৰি যি প্ৰতিবাদ ইতিমধ্যে সাব্যস্ত হৈছে আমি কৈছোঁ যে বিজেপিয়ে ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু বিজেপিয়ে ইতিমধ্যে তেওঁলোকে যি অনুৰাগী কথা ইতিমধ্যে জুবিন অনুৰাগী কোন সেয়াও ইতিমধ্যে তেওঁলোকে এক মন্তব্য প্ৰকাশ কৰিছে জুবিন অনুৰাগীসকল কোন প্ৰকৃততে এই জুবিন অনুৰাগী কোন আচলতে তেওঁলোকে ইতিমধ্যে কৈছে জুবিন অনুৰাগী ইতিমধ্যে বিজেপিয়ে কালিৰ দিনটোত যিটো নলবাৰীৰ যিটো প্ৰতিবাদ হৈছিল আৰু সেই প্ৰতিবাদত কৈছে যে সেয়া আচলতে অনুৰাগীসকল ওলাই আহিছে আৰু আচল অনুৰাগী তেওঁলোকে কিন্তু লাখ লাখ লোকে ইতিমধ্যে বৰঝাৰ বিমানবন্দৰৰ পৰা কাহিলীপাৰাৰ পৰা যদি আপুনি সৰুসজাই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি তাৰ পাছত যদি আপুনি চাই সোণাপুৰলৈকে যি লাখ লাখ যি জুবিন অনুৰাগী আছিল সেই অনুৰাগী সকলৰ যি আচলতে শ্ৰদ্ধা আচলতে সেই শ্ৰদ্ধাকো যেন কালিৰ দিনটোত বিজেপি এগৰাকী মন্ত্ৰীয়ে ইতিমধ্যে তেওঁলোকক উপলুঙা কৰাৰ ইতিমধ্যে পৰিলক্ষিত হৈছে কিয়নো জুবিন গাৰ্গৰ যি এই যি ন্যায় বিচাৰি যি প্ৰতিবাদ আছিল এই প্ৰতিবাদক তেওঁলোকে কালিৰ দিনটো যি মন্তব্য কৰিছে জুবিন গাৰ্গৰ অনুৰাগীক লৈ যি মন্তব্য কৰিছে সেয়া আচলতে দুৰ্ভাগ্যজনক আৰু এই মুহূৰ্তত আমি যদি কওঁ সদৌখন ছাত্ৰ সন্থাৰ নেতৃত্বত যি আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈছে আৰু এই প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে এনেদৰে দেখা পোৱা গৈছে হাজাৰ হাজাৰ লোক ইতিমধ্যে শিক্ষাৰ্থী ইতিমধ্যে ওলাইছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি ওলাই আহিছে আৰু এনেধৰণে ইতিমধ্যে জুবিন গাৰ্গৰ ন্যায় যি দাবী সেই ন্যায় দাবী ইতিমধ্যে সকলোৱে বিচাৰিছে আৰু প্ৰকৃততে জুবিন গাৰ্গৰ মৃত্যুৰ যি ঘটনা ছিংগাপুৰত প্ৰকৃততে ঘটনাটো কি হৈছিল ছিংগাপুৰত যি প্ৰকৃত ঘটনাৰ যিটো ৰহস্য ছিংগাপুৰৰ সকলো তদন্ত ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্যটো কি আছিল জুবিন গাৰ্গে আচলতে কেনেধৰণে মৃত্যুক আঁকোৱালি লৈছিল SIT যি তদন্ত ইতিমধ্যে SIT তদন্তত ইতিমধ্যে কি তথ্য এতিয়ালৈকে লাভ কৰিবলৈ সক্ষম হৈছে এই কথাবোৰ এতিয়া আহি পৰিছে SIT তদন্তত আচলতে বিশেষভাৱে চৰকাৰখনে কি লাভ কৰিবলৈ সক্ষম হৈছে গোটেই কথাবোৰ ইতিমধ্যে আমি কৈছোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ যি মৃত্যুৰ প্ৰসংগ ইতিমধ্যে এনেধৰণে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত উত্তাল হৈছে আৰু এই মুহূৰ্তত
সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত যি শ্বহীদ ন্যাসৰ পৰা যি প্ৰতিবাদ আৰু প্ৰতিবাদী কাৰ্যসূচী আমি দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এনেধৰণে হাজাৰ হাজাৰ লোক ওলাইছে আৰু সদৌ অসম ছাত্ৰ সন্থাই বাৰে বাৰে দাবী কৰিছে যে জুবিন গাৰ্গক ন্যায় দিব লাগিব আৰু জুবিন গাৰ্গক আমি দেখুৱাইছোঁ যে এই দৃশ্য ইতিমধ্যে শ্বহীদ ন্যাসৰ সন্মুখৰ দৃশ্য আৰু এনেদৰে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈছে আৰু জুবিন গাৰ্গক লৈ যি ৰাজনীতি কৰাৰ চেষ্টা কৰিছে সেয়া যাতে কোনো ৰাজনীতি কৰাৰ দিশে আগুৱাই নাযায় এই কথাবোৰ বাৰে বাৰে কৈছে আৰু ৰাজনীতিৰ পৰা আঁতৰত থাকি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা কেনেধৰণে মৃত্যুৰ আচলতে হৈছে তাৰ সঠিক তদন্ত আৰু পানী নহাকৈ এখন চাৰ্জশ্বীট যি তদন্ত যাতে সেই চাৰ্জশ্বীটৰ জৰিয়তে যাতে দুখীয়া শাস্তি লাভ কৰে এই কথাখিনি বাৰম্বাৰ দাবী কৰি আহিছে আৰু এই মুহূৰ্তত আমি কৈছোঁ যে জুবিন গাৰ্গৰ পৰিয়ালেও ইতিমধ্যে গৰিমা গাৰ্গে হওক বা সেয়া পামী বৰঠাকুৰে হওক তেওঁলোকে জুবিন গাৰ্গৰ মৃত্যুৰ আচলতে তদন্তৰ বাবে বাৰে বাৰে কৈছে আৰু জুবিন গাৰ্গক যাতে প্ৰকৃত ন্যায় দিয়ায় এই কথাবোৰ ইতিমধ্যে উত্থাপন কৰিছে কিন্তু এটা কথা স্পষ্ট জুবিন গাৰ্গক ভাল পাবৰ কাৰণে শাসক দল বা বিৰোধী দলৰ কোনো ৰাজনৈতিক আদৰ্শৰে সৈতে দীক্ষিত হ'বৰ কাৰণে প্ৰয়োজন নাই জুবিন গাৰ্গক ভাল পাবৰ কাৰণে কোনো বিশেষ ধৰ্ম কোনো বিশেষ সম্প্ৰদায়ৰ হ'বৰ কাৰণে প্ৰয়োজন নাই যি ধৰণেৰে বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা বা ভূপেন হাজৰিকাক ভাল পাবৰ কাৰণে কোনো ধৰ্ম সম্প্ৰদায় ৰাজনৈতিক আদৰ্শৰ ব্যক্তি হ'বৰ কাৰণে আদৰ্শৰে দীক্ষিত হ'বৰ কাৰণে প্ৰয়োজন নাই জুবিন গাৰ্গকো সেই ধৰণেৰে সকলো দল সংগঠন জাতি ধৰ্ম ৰাজনৈতিক আদৰ্শৰ ঊৰ্ধত থাকি অসমৰ মানুহে নিজৰ অন্তৰত স্থান দিছে আৰু প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায়ৰ দাবীত যি স্বতঃস্ফূৰ্ত আন্দোলন চলি আছে শিল্পীগৰাকীয়ে ন্যায় নোপোৱালৈকে এই আন্দোলন অব্যাহত থাকিব গোটেই বিষয়টো যি ধৰণে তাতকৈ কিন্তু গোটেই বিষয়টো ৰাজনীতিকৰণহে আমি দেখিবলৈ পাইছোঁ চাওক এটা কথা প্ৰমাণ হ'ল যে অসমত আন্দোলন নকৰাকৈ একো পোৱা নাযায় এই কথা আকৌ প্ৰতিষ্ঠা হ'ল এতিয়া যোৱাকালি দেখিছোঁ শাসকীয় দল বিজেপিয়ে ন্যায় যাত্ৰা কৰিছে তাৰ আগত আমি কংগ্ৰেছ দলক দেখিলোঁ মম শিখা সমদল কৰিছে আন বিৰোধী দলেও আন্দোলন কৰিছে আমি শাসক আৰু বিৰোধী দল সকলোকে ক'ব খোজোঁ যে জুবিনৰ বিষয়টো লৈ যাতে কোনো ৰাজনীতি নকৰে আৰু আজি আমি আমাৰ যি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী তাৰে অন্যতম হিচাপে সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলাৰ সদৰত এই ন্যায় সমদল আমি উলিয়াইছোঁ লক্ষ্য আমাৰ স্পষ্ট জুবিন গাৰ্গক ন্যায় দিব লাগিব আৰু ন্যায় আমি কেনেকৈ পাম কেনেকৈ যেতিয়া দোষীক দৃষ্টান্তমূলক শাস্তি দিয়া যাব কেনেকৈ দুখীয়া দৃষ্টান্তমূলক শাস্তি পাব যেতিয়া এই তদন্তটো ক্ষীপ্ৰ আৰু পানী নসৰকা বিধৰ হ'ব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে SITয়ে সাক্ষ্য প্ৰমাণসহ এখন কটকটীয়া শক্তিশালী চাৰ্জশ্বীট ন্যায়ালয়ত জমা দিব এনেধৰণে জমা দিব লাগিব যাতে কোনো এজন দুখীয়ে আইনৰ সুৰুঙাৰে যাতে বাচি যাব নোৱাৰে সেইটোৱে মূল বিষয় আৰু এই লক্ষ্যত উপনীত নোহোৱালৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব আন্দোলন শান্তিপূৰ্ণ আৰু অহিংস পন্থাৰে চলিব কিন্তু আমি ন্যায় নোপোৱা পৰ্যন্ত আমি ক্ষান্ত নহওঁ এইবোৰ কোনো গুৰুত্বহীন কথা এইবোৰ কথাত আমি কোনো গুৰুত্বই নিদিওঁ জুবিন গাৰ্গক ভাল পাবলৈ কাৰো প্ৰমাণ পত্ৰৰ প্ৰয়োজন নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত